হয়, মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যি কৃত্ৰিম বান বা নেৰানেপেৰা বৰষুণৰ ফলত যি বান সৃষ্টি হৈছে সেই বানৰ পৰিৱেশটো আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকসকলক বিভিন্ন স্থানৰ পৰা আমি দেখুৱাই আহিছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বশিষ্ঠ মন্দিৰৰ গাতে লাগি থকা বশিষ্ঠ ভূতনাথ শ্মশানত। আৰু বশিষ্ঠ ভূতনাথ শ্মশান আজি ৰাতিপুৱা প্ৰায় 4 বজাৰ পৰাই কিন্তু বানৰ কবলত পৰিছে। ইতিমধ্যেই এই শ্মশানত যি শেষকৃত্য সম্পন্ন কৰা হয় বিভিন্নজন লোকৰ, সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। কিয়নো প্ৰতিখন শ্মশান যদি চাই তেতিয়াহ'লে এই শ্মশান এতিয়া পানীৰ তলত ডুব গৈ আছে। আৰু এয়াই হৈছে এতিয়া বাস্তৱ ছবি। আৰু বিশেষকৈ ইয়ালৈ অহা যি স্বৰ্গৰথসমূহ আছে, স্বৰ্গৰথসমূহো এতিয়া পানীৰ তলত ডুবি থাকিবলগীয়া হৈছে। 3খনকৈ বাহন মোৰ সহযোগীয়ে দেখুৱাই আছে। আৰু এয়াই নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বশিষ্ঠ ভূতনাথ শ্মশানত এই পৰিৱেশ বিৰাজ কৰিছে। কৃত্ৰিম বানে সম্পূৰ্ণৰূপে ডুবাই পেলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ পৰা যি পানী নামি আছে, দাদা এজন আছে, আপুনি অকণমান যদি আগুৱাই আহে, অকণমান আগুৱাই আহক। কেতিয়াৰ পৰা পানী বাঢ়িছে আপোনালোকৰ ইয়াত বা পানী উঠিছে? ঠিক 4:30 5টা বজাৰ ভিতৰত ইমান ফুল পানী হৈ গ'ল। ফুল পানী হৈ গ'ল। তেতিয়াতো কোনো নাজানে, মানুহ আছিলে, চন্দলো আছিলে, চন্দলৰ ৰুমতো ফুল পানী, চন্দলৰ খোৱা বস্তু চব গুচি গ'লগৈ। এতিয়া তেওঁলোকে থকা জেগা নাই বা হেৰি চিষ্টেম নাই, চব আঁতৰাই লৈ গ'ল। হয় হয়। এতিয়া ধৰি লওক ইয়ালৈ আজি কোনোবা আহিছিল নেকি শেষকৃত্য? আহিছিল, দুজন আহিছিলে, তেওঁলোকক ক'লো যে নৱগ্ৰহত গুচি যাওক, অনুৰোধ দিছো। কেইজন আহিছিল বুলি ক'লে? দুজন আহিছিল। দুজন আহিছিল, হয় ঘূৰাই পঠালে। হয় হয়। আৰু এই পৰিৱেশটো থাকিলে কিমান দিনলৈকে, ধৰি লওক এই যি বোকা পানী পৰিৱেশ হৈছে কিমান দিনলৈকে? 3-4 দিনলৈকে থাকিব। 3-4 দিনলৈকে থাকিব। হয় হয়। আগে পিছে হৈছিল নে নাই এনেকুৱা? আগে পিছে হৈছিলে, কিন্তু এনেকুৱা হোৱা নাছিল। এনেকুৱা হোৱা নাছিল। নাই। হয়, ইতিমধ্যে শেষকৃত্য কৰাৰ বাবে যি স্থান, সেয়া ভূতনাথ শ্মশান, বশিষ্ঠ ভূতনাথ শ্মশান সম্পূৰ্ণৰূপে এক প্ৰকাৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আৰু বানৰ ফলত 2-3 দিন ধৰি আপুনি যদি এই স্থানলৈ শেষকৃত্য কৰিবৰ বাবে কোনো লোকক লৈ আহোঁ বুলি ভাবিছে, তেতিয়াহ'লে সেয়া আৰু সম্ভৱ নহয়। আৰু ইতিমধ্যে মই আন এখন স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে বশিষ্ঠ মন্দিৰলৈ বশিষ্ঠ চাৰিআলিৰ পৰা অহা যিটো মূল পথ, সেই মূল পথটোতো কিন্তু প্ৰায় একঁকাল পানী হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত যোগাযোগ সম্পূৰ্ণৰূপে এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰা বুলি ক'ব পাৰি। বশিষ্ঠৰ যি বাঢ়নী পানীয়ে ইতিমধ্যে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ অহা মূল পথটো সম্পূৰ্ণৰূপে ডুবাই পেলাইছে, প্ৰায় একঁকাল পানী, যাৰ ফলত গাড়ী মটৰ সকলোবোৰ বন্ধ হৈ পৰিছে। নিশ্চয়কৈ হিমাংকৰ, অতি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া আবদ্ধ হৈ পৰিছে শ শ বাহন। তাৰ সমান্তৰালভাৱে ভূতনাথ শ্মশান, বশিষ্ঠৰ যি ভূতনাথ শ্মশান, সেই ভূতনাথ শ্মশানো কিন্তু বৰ্তমান পানীৰ তলত আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। জলমগ্ন হৈ পৰিছে শ্মশানখন, ফলত শেষকৃত্য সম্পন্ন বৰ্তমান কৰিব পৰা নাযাব বুলি জনাইছে স্থানীয় লোকে। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমাংকৰ বৰ্মন।